আমাৰ আজি ডিপে ড্ৰাইভৰ চা না গাইজ আজি মানে বাছখন অলপ চাইছে আৰু মানে ট্ৰাই কৰি অদি কিবা এটা কওঁ ভাল লাগে মানে ডাঙৰ গাড়ী চলাই ভাল লাগে সৰু গাড়ীয়ে চলাই থাকো ন ভালো লাগে কেতিয়াবা চলাই থাকে নমস্কাৰ মই দীপজ্যোতিয়ে মোৰান এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো আজি আমাৰ জাৰ্নি হয় গায়ক দা হাই গুড মৰ্নিং আৰু আমি চেঁচাপানী জিয়াগুৰিৰ পৰা যাব ওলাইছোঁ বক ৰূপনগৰলৈ ৰূপনগৰত সেইটোতো আমাৰ দুদিনীয়া পেণ্ডেলেই হয় তাৰপিছত আহিম আমি ধূপধৰালৈ ধূপধৰাটো দুদিনীয়া পেণ্ডেল আৰু যি কি নহওক আজি মই গা পা ধুই মানে মানুহ ঘৰৰ পৰা লৰালৰিকে আহিলোঁ আহি মানে মানুহ ঘৰৰ পৰা ব্লগ বনাবলৈ সময় নহ'লে সেইকাৰণে মানে বাছখনৰ পৰা আহি ধুনীয়াকৈ বোলো ব্লগটো আৰম্ভ কৰোঁ সেইবুলি আৰু এই বাছৰ পৰাই ভিডিঅ'টো বনাবলৈ লৈছোঁ আৰু ইয়াতে ইমান দুদিন মানে ইমান দেৰিকৈ শ্ব' হৈছে নহয় আমি মানে আগদিনা শ্ব' কৰোঁ পিছদিনাহে শেষ কৰোঁ আৰু ৰুম পোৱালে সদায় দুটা ডেৰটাই বাজি আছে এইকেইদিন আৰু যি কি নহওক আৰু সকলো আমাৰ এতিয়া বস্তু গায়িকা বাৰ আহিলে মোৰ গায়ক দা তেনেকৈ বস্তু আহিছে বাকীখিনি বস্তু আহে নাই আৰু বাকীখিনি বস্তু আহি পালে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম বক ৰূপনগৰলৈ চাই থাকক ভিডিঅ'টো যিহেতু জাৰ্ণি ব্লগ এনেদৰে দেখাই গৈ থাকিম গায়িকা বা গুড মৰ্ণিং কি খবৰ আপোনাৰ একদম ভালে আছো হয় তোমালোক চাগে সকলো ভালে আছে ভাল ঠিক আছে আমি উপায় নাই গাড়ীতে চাহ বনাইছোঁ আৰু নহ'লে নহৈছে আৰু ওচৰত মানে আমি হোটেল চোটেল নাই কাৰণে গায়িকা বাৰ গেছটো উলিয়ালে ইয়াতে ধুনীয়াকৈ চাহ তাহ বনাই এয়া আমি দেখিছে সকলোখিনি ইয়াতে চাহ খাইছোঁ অ'কে আৰু ক'তবা চাহ খাওঁ ঠিক নাই আমি গোটেইকেইটাই এনেদৰে চাহ খাইছোঁ চাই থাকক আৰু সকলোখিনি বস্তু আহিল বৰ্তমান এইখিনি দেখিছে বস্তু দিয়াইখনত আনি এনেদৰে থৈছে ইয়াৰ পৰা আকৌ এই বাছখনতে উঠাই আছে সকলোখিনি ভৰাই হ'লে আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম ৰূপনগৰলৈ আৰু যিসকলে মোৰ ভিডিঅ'বোৰ ইউটিউব চেনেলটোত চাই থাকে আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ ফেচবুকত চাই তেখেতসকলে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নেপাহৰিব চাই থাকক সকলোখিনি বস্তু ভৰাই হ'লে আমি যাত্ৰা আৰম্ভ কৰিম বাছত সকলোখিনি বস্তু ভৰোৱা হ'ল এতিয়া আমি চেঁচাপানী জিয়াগুৰিবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ যিহেতু গাড়ী ষ্টাৰ্ট দিছে চাই থাকক চলো বাই বাই আৰু আহি পালোঁ চেঁচাপানী যিহেতু আমি যোৱা বছৰ এইখন ফিল্ডতে কৰিছিলোঁ আৰু থাকিব দিছিলে সেই ভিতৰত এইবাৰ আমি ইয়াত কৰা নাই যিহেতু আৰু এয়াই হ'ল চেঁচাপানী ইমান বেয়া ৰাস্তা লাহে ইমান বেয়া নহয় ৰাস্তা এইটো এইবোৰ চব ৰাবাৰ গছৰ খেতি হয় এইবিলাকে হ'ল ৰাবাৰ গছ চলো কনকদাই ক'লে চব কনকদা ক'ত কনকদা এইটো গেলেৰীত বহি আছে কনকদা
এখন কলৰ বাৰী দেখিছে কিমান কল বহুত হাজাৰ হাজাৰ কল আছে আৰু এনেদৰে আহি আহি আমি পালোহি দৰংগিৰি মই কেমেৰাটো বেক কৰি দেখাই আছোঁ আৰু এয়াই হ'ল দৰংগিৰি ইয়াৰ পৰা যাম যিহেতু এতিয়া আমি লেফ্ট ছাইড গ'লে আমি যিহেতু বকো পামগৈ সেইকাৰণে আমি লেফ্ট ছাইড যাম এতিয়া চলো 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 আৰু এয়াই হ'ল দৰংগিৰি পাৰ হৈ আমি এটা পেট্ৰল ডিপো পালোঁ ইয়াতে সোমাই তেলটো অলৰেডি ভৰাই আছে আৰু বেছি দূৰ নাই চাগে ইয়াৰ পৰা আৰু ইয়াৰ পৰা গৈ চাগে আকৌ আগত ৰখিমগৈ যিহেতু চাহ খাবলৈ ৰখিব লাগিব আজি বতৰ বহুত ঠাণ্ডা চাই থাকিব এনেদৰে গৈ গৈ আৰু ৰূপনগৰ পামগৈ চলো চলো আকৌ পালোঁ আমি ধূপধৰা যেটো আমি এতিয়া নেক্সট পেণ্ডেল আহিম ইয়াতে ইয়াত ধূপধৰাত আছে 10-11 জানুৱাৰী এইখন আমাৰ বেনাৰ মাৰা আছে নো পাৰ্কিং ইয়াতে গাড়ী ৰখা নিষেধ আৰু এনেদৰে আহি আহি পালোঁ আমি ৰাজাপাৰাতে গাড়ী ৰাখিছে আৰু সকলোখিনি এতিয়া নামিছে চাহ খাবৰ কাৰণে আমিও যাম দেই চাহ খাবলৈ ইয়াতে এখন বৰ ধুনীয়া হোটেল আছে 30 টকাত শুকান ৰুটি আৰু ঘুগুনি দিয়া বৰ ভাল লাগে খাই আৰু কোনখন হোটেল মই দেখাই আছোঁ চাই থাকক হা এখন নহয় এই আগত এইখন নিচা ৰেষ্টুৰেণ্ট ইয়াতে আহিছোঁ আৰু আমি এইখন হোটেলতে গায়ক দা আৰু এফালে আছে দাদা এফালে আৰু এফালে আছে গোটেইকেইটা বহিছোঁ আৰু খাবলৈ এয়া আৰু শুকান ৰুটি আৰু এইফালে খাই আছে পিংকুৱে পৰঠা আৰু চাহ তাহ খাই আহিলোঁ আহি এয়া বাছত উঠিলোহি উঠি আমি আকৌ এয়া পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ চাই থাকোঁ চলো চলো আৰু এনেদৰে আহি আহি পালোঁ এয়া বকো টাউন এই অকণমান আগত এটা ৰাস্তা আছে তাৰ পৰা আমি লেফ্ট ছাইড সোমাই যাম এই আগত আছে আৰু ইয়াৰ পৰা আমি সোমাম এতিয়া লেফ্ট ছাইড চলো 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 বকো পালোহি যেতিয়া আৰু বেছি দূৰ নাই আৰু খুব বেছি 15-20 মিনিট গ'লে আমি পেণ্ডেল পামগৈ চাই থাকক মই দেখাই আছোঁ
আৰু ইয়াৰ পৰাই আমি লেফ্টত সোমাইছোঁ। এইখন বেনাৰ মাৰাই আছে ৰূপনগৰ খেলপথাৰ। চলো ৰাইট ৰাইট ৰাইট। এয়াই হ'ল ৰূপনগৰ। ৰূপনগৰ মানে পেণ্ডেল আহি পালোঁ। এইটো মোৰ পিছফালে যে আছে এইটোৱে হ'ল আমাৰ পেণ্ডেলটো। আৰু আহি পালোহি যেতিয়া ৰুম এতিয়ালৈকে হোৱা নাই, ক'তবা দিয়ে তাকো নাজানো। আগতে বাছৰ পৰা বস্তুখিনি নমাই লওঁ, তাৰপিছত দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু এইখিনি সকলো বস্তু আমি ডিআইখনতে ভৰাই ল'লোঁ। এতিয়া ৰুমলৈ বুলি যাত্ৰা কৰোঁ, চাই থাকক ৰুম ক'ত দিছে দেখাই আছোঁ। আমি সকলোখিনি বস্তু ভৰাই দিছে, ডিআইখনতেই আহি আছোঁ। আৰু মাই কি ৰাস্তা ইমান বেয়া বা, এইফালে হাতীয়ে ওলাব এইফালে আৰু দেই। ধুনীয়া লাগিছে দেই জেগাটো বা, কিমান যাম আৰু গৈ আছোঁ। ইমান দূৰ আহিছোঁ নহয়, এতিয়ালৈকে ৰুমেই পোৱাগৈ নাই দেখিছেনে। 2 কিলোমিটাৰ বেছি আহিলোঁ। আহি পালোঁ দেই সেইখন ঘৰতে। ফাইনেলি আহি ৰুম পালোঁ। পেণ্ডেলৰ পৰা নাই কমেও 2 কিলোমিটাৰ মানে হ'ব চাগে। আৰু ইমান বেয়া ৰাস্তাটো তাতে। আজি কি নহওক আৰু আহি পালোহি যেতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু ইয়াতে আপোনাৰ সুমন দাও আছে ইয়াতে। ভাবিছোঁ আৰু যাওঁতে সুমন দাৰ লগতে যাম আৰু। ভিডিঅ'বোৰ ভাল লাগিলে একদম লাইক কমেণ্ট শ্বেয়াৰ কৰিব নেপাহৰিব। ঠিক আছে।